নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মাত্ৰ 799 টকাত এটা 4G মোবাইল ফোন আপোনালোকৰ কাৰণে মুকলি কৰিলে জিঅ' কোম্পানীৰ তৰফৰ পৰা। মাত্ৰ 799 টকা। আপোনালোকে যদি সেইটো অনলাইনত ল'বলৈ যায় 799 টকাও ভৰিব নালাগে, 760 টকা মানতে আপোনালোকে সেই মোবাইল ফোনটো লাভ কৰিব। মাত্ৰ 799 টকাত জিঅ'য়ে মুকলি কৰিছে 4G মোবাইল ফোন। 4G মোবাইল ফোন এক প্ৰকাৰ ক'বলৈ গ'লে এইটো এটা স্মাৰ্টফোন লঞ্চ কৰিছে জিঅ' কোম্পানীৰ তৰফৰ পৰা 799 টকাত। 799 টকাত মানে ক'বলৈ গ'লে আমাৰ ভাৰতবৰ্ষ নহয় গোটেই ৱৰ্ল্ডৰ ভিতৰতে আটাইতকৈ কম দামী 4G স্মাৰ্টফোন বুলি ক'ব লাগিব। আটাইতকৈ কম দামী স্মাৰ্টফোন 4G স্মাৰ্টফোন মাত্ৰ 799 টকাত। আচৰিত যেন লাগিছে ন শুনিবৰ কাৰণে, কিন্তু এয়া আচৰিত হ'বলগীয়া কথা নহয়। মাত্ৰ 799 টকাত লঞ্চ কৰিলে জিঅ' কোম্পানীৰ ফালৰ পৰা এটা মোবাইল ফোন, তাকো 4G, কিন্তু 2G 3Gও নহয়, 4G মোবাইল ফোন লঞ্চ কৰিছে। তো কেনেধৰণৰ কি স্পেচিফিকেশ্যন থাকিব তো সকলোবিলাক আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। জিঅ' কোম্পানীৰ তৰফৰ পৰা নতুনকৈ লঞ্চ কৰা মোবাইলটোৰ মডেল হৈছে V4, য'ত আপোনালোকে মাত্ৰ 799 টকাত 20 MB ৰেম, 20 MB ৰোম আৰু লগতে 128 GB লৈকে মেমৰি এক্সপেণ্ডেবল কৰিব পৰা ফিচাৰ্ছ লাভ কৰিব। মানে মোবাইলটোৰ দাম যেনেকুৱা ঠিক তেনেকৈ কামো তেনেকুৱা বুলি ক'ব পাৰি। মানে দাম চাই কাম আৰু, ঠিক আছে। তো আপোনালোকে বৰ বেছি ফেচিলিটি লাভ নকৰে। 20 MB মাত্ৰ ৰেম পাব আৰু 20 MB ৰোম পাব। আপোনালোকে 128 GB লৈকে ইয়াতে মেমৰি কাৰ্ড লগাব পাৰিব। তো তাৰ লগতে 4.5 চেণ্টিমিটাৰৰ আপোনালোকে ডিছপ্লে লাভ কৰিব, মানে 1.77 ইঞ্চিৰ VGA ডিছপ্লে লাভ কৰিব। 0.3 মেগাপিক্সেল আপোনালোকে ডুৱেল কেমেৰা পাব, মানে ফ্ৰণ্ট কেমেৰা আৰু বেক কেমেৰা লাভ কৰিব। 1000 mAh বেটেৰী আপোনালোকে লাভ কৰিব আৰু মিডিয়াটেকৰ প্ৰচেছৰ হ'ব। মিডিয়াটেকৰ প্ৰচেছৰ, ঠিক আছে, প্ৰচেছৰ ভাল দিছে। 128/160 আপোনালোকে ৰেজুলেশ্যন লাভ কৰিব। মানে আমি যে বাকীবিলাক মোবাইলত যে আপোনাৰ সেই 720 বা 1080 4K এই কোৱালিটিবিলাক যে পাওঁ, HD ফুল HD, সেই ৰেজুলেশ্যন নাপাব আপোনালোকে, একদম কম ৰেজুলেশ্যন লাভ কৰিব। তো দাম চাই আৰু কাম বুলি ক'ব পাৰি নহয় জানো। মানে 20 MB ৰেম আমাৰ মোবাইলবিলাকত আজিকালি কিমান আহে, 4GB 6GB 8GB ৰেম আহে। তো 20 MB ৰেম, মাত্ৰ 20 MB। আমাৰ ইয়াতে ষ্ট'ৰেজ থাকে 120 GB 256 GB, তাত মাত্ৰ 20 MB মানে মেমৰি কাৰ্ড থাকিব আৰু আপোনালোকে 128 GB লৈকে লগাব পাৰিব মেমৰি কাৰ্ড। এতিয়া আমি ইয়াতে কিমান লগাওঁ মেমৰি কাৰ্ডবিলাক? মেমৰি কাৰ্ড আপোনাৰ মানে ধেৰ থাকে, কিন্তু ইয়াতে আপোনালোকে এক্সপেণ্ড কৰিব পাৰিব, কিন্তু তাতে ইনবিল্ট দিয়া খুব কম আৰু মিডিয়াটেকৰ প্ৰচেছৰ দিব। প্ৰচেছৰটো বাৰু ভাল দিছে। তো তাৰ পাছতে 1 year মেনুফেকচাৰিং ৱাৰেণ্টি থাকিব। মেনুফেকচাৰিং ৱাৰেণ্টি থাকিব 1 yearৰ। 4G হ'ব কৈছোৱে আপোনালোকে 4G নেটৱৰ্ক কানেক্টিভিটি লাভ কৰিব এই মোবাইল ফোনটোত। তো মোবাইল ফোনটো চাবৰ কাৰণে চাগে খুব মন গৈ আছে ন, যে কেনেকুৱা হ'ব মোবাইল ফোনটোত 799 টকাত স্মাৰ্টফোন। তাতে মোবাইলটো বৰ বিশেষ কোৱালিটি বা স্পেচিয়েলিষ্ট একো নহয়, জাষ্ট আগৰ দিনৰ নকিয়া মোবাইলটোৰ নিচিনাই। কিন্তু কথাটো হৈ গ'ল, এইটো এটা এক প্ৰকাৰ ক'বলৈ গ'লে স্মাৰ্টফোন, এইটো এটা এক প্ৰকাৰ ক'বলৈ গ'লে এণ্ড্ৰইড ফোন, এক প্ৰকাৰ ক'বলৈ গ'লে এইটো এটা 4G ফোন। অনলাইনত 795 টকাত লাভ কৰিব, অফলাইনত কিনিবলৈ গ'লে 800 টকা আপোনালোকে ভৰিব লাগিব। বৰ বিশেষ একো ফেচিলিটি আপোনালোকে ইয়াত লাভ নকৰিব। কিন্তু আপোনালোকে নৰ্মেল ইউজৰ কাৰণে যদি ল'ম বুলি ভাবে তেন্তে বেয়া নহয়, অৱশ্যে ভাল আছে। কিয়নো আপোনালোকে 7 দিনলৈকে বেটেৰী বেকআপ লাভ কৰিব, লাইভ লোকেশ্যন মনিটৰিং কৰিব পাৰিব আৰু তাৰ লগতে সৰু ল'ৰা ছোৱালী বা ঘৰৰ মাইকী মানুহ বা আপোনালোকৰ যদি মা দেউতা আছে তেওঁলোকৰ কাৰণে এইটো ভাল হ'ব, কিয়নো ইয়াতে 4G চিম ছাপৰ্টেড হ'ব আৰু ইয়াত কিন্তু কেৱল জিঅ' চিমহে লগাব পাৰিব। আকৌ জিঅ'ৰ বাহিৰে বেলেগ চিম লগাব নোৱাৰিব। সেইটো এটা মাইনাছ পইণ্ট আছে এই মোবাইল ফোনটোৰ। গতিকে আপোনালোকে যদি ক্ৰয় কৰিম বুলি ভাবে ক্ৰয় কৰিব পাৰে 799 টকাত। জিঅ'ৰ ফালৰ পৰা এই ফেচিলিটি আগবঢ়োৱা হৈছে। বাকী আপোনালোকে জিঅ' ষ্ট'ৰত যদি যায় নিশ্চয় চাগে ইয়াতে চিম এটাও ফ্ৰী দিব পাৰে, হয়তো চাগে ইয়াতে আপোনালোকক ৰিচাৰ্জো ফ্ৰী দিব পাৰে, সেইবিলাকতো আছেই। কিন্তু এনেই নৰ্মেলি মোবাইলটো 799 টকাত পায়। জিঅ' অফিচত গ'লে তাতকৈও চাগে কমত লাভ কৰিব
আৰু ফেচিলিটি কিবা কিবি লাভ কৰিব তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছে যদি মোবাইলটো ক্ৰয় কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব ক্ৰয় কৰিব পাৰিব বা ইয়াতে ক'ৰবাত ক্লিক কৰিলে আপোনালোকে ক্ৰয় কৰিব পাৰিব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম